দোস্ত গম পাইছে আজি হল দীপাৱলী প্ৰথমতে মই আপোনালোকক সকলোকে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলো 25 বৰ্ষৰ এই বছৰৰ দীপাৱলী হেমেকা হেমেকা আমাৰ মাজত অসমৰ মেইন চাকি গছিয়া নাই তো সেয়ে এইবাৰ দীপাৱলী উকা উকা এইবাৰ মানে আমাৰ ঘৰত দোস্ত ন বমান তো মঞ্চনো বেয়া সেয়ে মানে এনে অকমান কৰিছো আৰু এই পিনে লিখি দিছো জয় জুবিন দা তো ইয়াতে এতিয়া মানে চাকি বন্তি জ্বলাম অসমীয়া সংস্কৃতিৰ এইটো এটা পৰম্পৰা বহুত আগৰ পৰাই চলি আহিছে তো এতিয়া আমি কলৰ গুৰিত চাকি বন্তি জ্বলাও ময়ূর পাখিরে কবিতা লিখিলো শীতান খাচিলো যেহেতু জুবিন দা যদিও আমাৰ মাজত ফিজিকেলি নাথাকিব পাৰে কিন্তু আমাৰ হৃদয়ত সদায় আছে আৰু প্ৰত্যেক অসমীয়াৰ হৃদয়ত সদায় আছে আৰু থাকিবই এতিয়া ফাইনেলি জুবিন দাক খুৱাৰি আমি জয় জুবিন দাৰ ইয়াত চাকি জ্বলাব ওলাইছো তো জয় জুবিন দা এতিয়া জুবিন দাৰ চিৰশান্তিৰ বাবে আমি এনেকৈ জুবিন দাক শ্ৰদ্ধাৰে খুৱাৰিছো বেছি নোৱাৰিলো যিখিনি পাৰিছো সেইখিনি কৰিছো তো এতিয়া জয় জুবিন দাক চিন্তি এতিয়া প্ৰথম চাকি গছি জ্বলাই দিওঁ ময়ূৰ পাখিৰে এতিয়া সকলোবিলাক চাকি জ্বলাই দিম তো এতিয়া আমি সকলোবিলাক গৈ লৈছো তো এতিয়া সকলোৱে জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা কবিতা লিখিলো শীতান খাচিলো ময়ূর পাখিরে কবিতা লিখিলো শীতান খাচিলো আমি জুবিন দাৰ নামত সকলোবিলাক চাকি জ্বলাই দিলো তো এনেকৈ মানে আমি জুবিন দাৰ এই বছৰ দীপাৱলী শ্ৰদ্ধাৰে খুৱাৰিছো তো মোৰ মুখ্যমন্ত্ৰী মহোদয়ক মই এয়াই আহ্বান জনাম যে জুবিন দাৰ আমাৰ ন্যায়টো সোনকালে লাগে আমাক সকলো অসমবাসী বহুত আগ্ৰহেৰে ৰৈ আছে মানে এই কালপিত কেইটাক আপুনি যি কৰে কৰক মুঠতে উচিত শাস্তি হ'ব লাগিব মই অধিক বিশ্বাসী তো আপোনাৰ ওপৰত সকলো অসমবাসী মানে বিশ্বাস কৰি এতিয়ালৈকে ইমান ধুনীয়াকে প্ৰচেছবিলাক কৰি আছে তো আপুনি জলদি এই ন্যায় ব্যৱস্থাটো কৰি দিয়ক সমূহ ৰাইজৰ মাজত সেই কালপিত কেইটাত কঠোৰতকৈ কঠোৰ শাস্তি দি জুবিন দাৰ আত্মা ন্যায় দিব পাৰে তো তাৰে মই আমাৰ আহ্বান জনাইছো জুবিন দা জয় জুবিন দা